ওম তৎপুৰুষায় বিমহে মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰ প্ৰচোদয়াত। আমাৰ গাঁৱৰ শিৱ মন্দিৰত শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠান পাতিছে। সেয়ে প্ৰথম দিনাখন সন্ধিয়া বন্তি প্ৰজ্বলন আৰু ৰাতিপুৱাৰে ভাগত বৃক্ষৰোপণ কাৰ্যসূচী কৰিলে। আহকচোন চাওঁ ভিডিঅ'টো। হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি আহিছোঁ আমাৰ গাঁৱৰে শিৱ মন্দিৰত শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠান পাতিছে 3 দিনীয়া কাৰ্যসূচীৰে। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। আহকচোন চাওঁ ভিডিঅ'টো অকণমান। আহকচোন আমি প্ৰৱেশ কৰোঁ মন্দিৰৰ ভিতৰত। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিয়ে দেখা পালোঁ পুৰোহিতবোৰে সুন্দৰ মন্ত্ৰ উচ্চাৰণেৰে সুন্দৰ পৰিৱেশত মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠান কৰি আছে। 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ গাঁৱত পোনপ্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠান পাতিছে। সঁচাকৈ আহি ভাল লাগিলে। বিশ্বৰ শান্তি আৰু ৰাইজৰ মংগলাৰ্থে এই শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠান পাতিছে। প্ৰথম দিনাখন সন্ধিয়া বহু ভক্তবান ৰাইজে বন্তি প্ৰজ্বলন কৰে। এয়া হৈছে দ্বিতীয় দিনৰ কাৰ্যসূচী। আহকচোন চাওঁ ভিডিঅ'টো। ৰাতিপুৱাৰ ভাগত আয়তীসকলে পানী তুলি আহি অকণমান জিৰাইছে। পিছে এয়া কি দেখিলোঁ, নন্দী মহাৰাজ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটোত যদি আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।